নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত কি হৈছে অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি শিলচৰ অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত নেক্সট কোৱেশ্চন অসম চৰকাৰে কোন তাৰিখে গড় দিৱস পালন কৰে কি হৈছে অসম চৰকাৰে কোন তাৰিখে গড় দিৱস পালন কৰে শুদ্ধ অপচনটো হ'ব অপচন বি 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে গড় দিৱস পালন কৰে পিছৰ কোৱেশ্চন ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদী কোনটো কি হৈছে ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদী কোনটো শুদ্ধ অপচনটো হ'ব অপচন সি কপিলী ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদীখনৰ নাম হ'ল কপিলী নেক্সট কোৱেশ্চন বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল দ্য বড়ো সাহিত্য সভা was formed in শুদ্ধ অপচনটো হ'ব অপচন সি 1952 1952 চনত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল পিছৰ কোৱেশ্চন ইন হুইচ ইয়াৰ ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ডেড দ্য সংগীত নাটক একাডেমী এৱাৰ্ড কোন চনত ডক্টৰ ভূপেন হাজৰিকাক সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1987 চনত 1987 চনত ডক্টৰ ভূপেন হাজৰিকাক সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন বাইডিমা কাৰ এক পৰম্পৰাগত নৃত্য কি হৈছে বাইডিমা কাৰ এক পৰম্পৰাগত নৃত্য শুদ্ধ অপচনটো হ'ব অপচন বি ডিমাছাসকলৰ এক পৰম্পৰাগত নৃত্য হ'ল বাইডিমা ইয়াৰ পিছৰ কোৱেশ্চন মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা তলৰ কাৰ লগত সম্পৰ্কিত কি হৈছে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা তলৰ কাৰ লগত সম্পৰ্কিত শুদ্ধ অপচনটো হ'ব অপচন এ হেল্থ ইনচুৰেঞ্চ স্কিম অৰ্থাৎ স্বাস্থ্য বীমা আঁচনিৰ লগত জড়িত নেক্সট কোৱেশ্চন অসমৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত প্ৰথম ন্যায়াধীশ কোন আছিল কি হৈছে অসমৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত প্ৰথম ন্যায়াধীশ কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ পাৰ্বতী কুমাৰ গোস্বামী অসমৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ আছিল পাৰ্বতী কুমাৰ গোস্বামী নেক্সট কোৱেশ্চন নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰী নেশ্যনেল পাৰ্ক শুদ্ধ অপচনটো হ'ব অপচন এ জীয়াভৰালী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জীয়াভৰালী নদীখন বৈ গৈছে পিছৰ কোৱেশ্চন হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভ আৰ দেয়াৰ ইন আছাম কি হৈছে অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে শুদ্ধ অপচনটো হ'ব অপচন ডি 5 অসমত মুঠ 5খন হাতী সংৰক্ষিত বনাঞ্চল আছে নেক্সট কোৱেশ্চন সাঁচি পাতৰ পুথি কোনে লিখিছিল কি সুধিছে সাঁচি পাতৰ পুথি কোনে লিখিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি তৈলক্য ভট্টাচাৰ্য সাঁচি পাতৰ পুথিখন লিখিছিল তৈলক্য ভট্টাচাৰ্যই নেক্সট কোৱেশ্চন কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল কি হৈছে কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল নেক্সট কোৱেশ্চন অসমৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নতুনকৈ কাক নিযুক্তি দিয়া হৈছে কি হৈছে অসমৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নতুনকৈ কাক নিযুক্তি দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভাস্কৰ জ্যোতি মহন্ত নেক্সট কোৱেশ্চন শেহতীয়াকৈ অসম বিধানসভাৰ নতুন ভৱন কোনে উদ্বোধন কৰিছে কি হৈছে শেহতীয়াকৈ অসম বিধানসভাৰ নতুন ভৱন কোনে উদ্বোধন কৰিছে শুদ্ধ অপচনটো হ'ব অপচন এ ওম বিৰলা নেক্সট কোৱেশ্চন 1752 চনত কোনটো মন্দিৰ ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল কি হৈছে 1752 চনৰ কোনটো মন্দিৰ ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল শুদ্ধ অপচনটো হ'ব অপচন এ নৱগ্ৰহ টেম্পল নৱগ্ৰহ মন্দিৰটো 1752 চনত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি অসমত প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যাৰ ঘনত্ব কিমান
কি হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যাৰ ঘনত্ব কিমান শুদ্ধ অপচনটো হ'ব অপচন এ 398 নেক্সট কোৱেশ্চন অসম ৰাজ্যিক চিৰিয়াখানা কোন চনত স্থাপন কৰা হৈছিল কি হৈছে অসম ৰাজ্যিক চিৰিয়াখানা কোন চনত স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1957 চনত 1957 চনত অসম ৰাজ্যিক চিৰিয়াখানাখন স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ অৱবাহিকা আৰু বৰাক অৱবাহিকাৰ লগত কিহৰ দ্বাৰা বিভক্ত কৰা হয় কি হৈছে ব্ৰহ্মপুত্ৰ অৱবাহিকা বৰাক অৱবাহিকাৰ লগত কিহৰ দ্বাৰা বিভক্ত কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি কাৰ্বি আংলং প্লেটো ব্ৰহ্মপুত্ৰ অৱবাহিকা আৰু বৰাক অৱবাহিকাৰ পৃথক কৰে কাৰ্বি আংলং প্লেটোই নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা গৈছিল কি হৈছে কোনজন আহোম ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা গৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি প্ৰতাপ সিংহ বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা গৈছিল পিছৰ কোৱেশ্চন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত কি হৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি মণিকোট হিল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো মণিকোট পাহাৰত অৱস্থিত নেক্সট কোৱেশ্চন নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি হৈছে নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন দিয়া আছে হায়দৰাবাদ নিউ দিল্লী মুম্বাই বেংগালুৰু শুদ্ধ অপচনটো হ'ব অপচন বি নিউ দিল্লী নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চন ফ্ৰকষ্টাইল অৰ্কিড ইজ এডপ্ট এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম অন কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 2003 চনত গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত কি হৈছে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত নিম্নলিখিত কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি নগাঁও লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন নগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চন আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল কি হৈছে আউনীআটী সত্ৰ এণ্ড দক্ষিণপাট সত্ৰ was established by শুদ্ধ অপচনটো হ'ব অপচন বি জয়ধ্বজ সিংহ আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল জয়ধ্বজ সিংহই নেক্সট কোৱেশ্চন খেল চাৱা উৎসৱ কোনে উদযাপন কৰে কি হৈছে খেল চাৱা উৎসৱ কোনে উদযাপন কৰে শুদ্ধ অপচনটো হ'ব অপচন ডি তিৱাসকলে খেল চোৱা উৎসৱ উদযাপন কৰে নেক্সট কোৱেশ্চন কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয় কি হৈছে কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয় শুদ্ধ অপচনটো হ'ব অপচন বি সমাংকান উৎসৱটো কাৰ্বি জনগোষ্ঠীৰ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয় নেক্সট কোৱেশ্চন কোন অঞ্চলত কুখান গান জনপ্ৰিয় কি হৈছে কোন অঞ্চলত কুখান গান জনপ্ৰিয় শুদ্ধ অপচনটো হ'ব অপচন সি গোৱালপাৰা অঞ্চলত কুখান গান জনপ্ৰিয় নেক্সট কোৱেশ্চন ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা মহোৎসৱক কি নামেৰে জনাজাত কি হৈছে ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা মহোৎসৱ কি নামেৰে জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা মহোৎসৱক আলি আই লৃগাং বুলি কোৱা হয় নেক্সট কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলা সাক্ষৰতা হাৰ কিমান কি হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলাৰ সাক্ষৰতা হাৰ কিমান শুদ্ধ অপচনটো হ'ব অপচন সি 66.27% 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলাৰ সাক্ষৰতা হ'ল 66.27% নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফৰ্মাৰ নেম অফ দ্য আছাম সাহিত্য সভা কি হৈছে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল শুদ্ধ উত্তৰ হ'ব অপচন সি সদৌ আছাম সাহিত্য সন্মিলন